যে 2021 পৰা 2024 চনৰ ভিতৰত অসমত বাংলাদেশী সংখ্যা কিমান? তো বাংলাদেশীৰ সংখ্যা হ'ল 2021 পৰা 2024 লৈকে 156 জন। আৰু ইয়াৰে 2021 আহিছে 51 জন, 2022 57 জন, 2023 22 জন, 2024 26 জন। গতিকে নাম ঠিকনাসমূহ এনেক্সাৰত দিছোঁ, আপুনি পাইছে নিশ্চয়। এনেক্সাৰ এত দিয়া হৈছে। আৰু নাগৰিকত্বৰ বিষয় যেতিয়া কা আইনখন বলবৎ হ'ল, তো তেতিয়া আমি মানে চাৰিওফালে এটা ডাঙৰ আন্দোলন হ'ল। আৰু ডাঙৰ আন্দোলন হৈ পেলাই ক'লে যে মানে 50 লাখ আহিব, 60 লাখ আহিব, 1 কোটি আহিব, 2 কোটি মানুহ ইয়াত আহিব, তো আহি পেলাই অসমখন শেষে কৰি দিব, এনেকুৱা ধৰণৰ কথা এটা মানুহৰ মাজত হ'ল। কিন্তু অধ্যক্ষ ডাঙৰীয়া, আপোনাক মই জনাওঁ, আপোনাৰ জৰিয়তে মানুহে সদস্যকো জনাওঁ যে কা প্ৰৱৰ্তনৰ পিছত এতিয়ালৈকে বাস কৰা মাত্ৰ 39 জন মানুহে নাগৰিকত্বৰ এপ্লাই কৰিছে। 50 লাখটো ক'ৰ পৰা আহিছিল কা আন্দোলনত? 1 কোটিটো ক'ৰ পৰা আহিছিল? মাত্ৰ 39 জনে ইয়াৰ নাগৰিকত্ব এতিয়ালৈকে বিচাৰিছে। আৰু এই 39 জনৰ ভিতৰত আবেদনকাৰীসকলৰ মাজত 2 জনক নাগৰিকত্ব ইতিমধ্যে প্ৰদান কৰা হৈছে। আৰু নাগৰিকত্ব প্ৰদান কৰাৰ উপৰিও 18খন আবেদন এতিয়াও বিচাৰাধীন হৈ আছে। 19খন আবেদন ক্লোজ কৰি দিয়া হৈছে যদিও তেওঁলোকে পুনৰ এপিল কৰাৰ সুবিধা তেওঁলোকৰ থাকিব। গতিকে তেওঁলোকে এপিল কৰিব পাৰিব নাগৰিকত্বৰ কাৰণে। গতিকে আচলতে গোটেই কথাটো হ'ল যে আমাৰ যেতিয়া ইয়াতে আইনখন আহিল, অহাৰ পিছত যিটো অসমত এটা বাতাবৰণ সৃষ্টি হ'ল গোটেই অসমত, এতিয়া সেই বাতাবৰণটোৰ ক্ষেত্ৰত আজি সদনত মই পুৰকাশ ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে আপুনি এই প্ৰশ্নটো আনিছে। গতিকে কা আন্দোলনটো হোৱাৰ পিছত আজি আমাৰ মাত্ৰ 39 জনেহে নাগৰিকত্বৰ কথাটো আজিৰ দিনটোত এপ্লাই কৰিছে। গতিকে এইটো প্ৰশ্ন আনি আমাৰ এই কথাখিনিও ক্লিয়াৰ হৈ গ'ল আজিৰ দিনটোত যে 2021 পৰা 2024 চনৰ ভিতৰত অসমত বাংলাদেশী সংখ্যা কিমান? তো বাংলাদেশীৰ সংখ্যা হ'ল 2021 পৰা 2024 লৈকে 156 জন। আৰু ইয়াৰে 2021 আহিছে 51 জন, 2022 57 জন, 2023 22 জন, 2024 26 জন। গতিকে নাম ঠিকনাসমূহ এনেক্সাৰত দিছোঁ, আপুনি পাইছে নিশ্চয়। এনেক্সাৰ এত দিয়া হৈছে। আৰু নাগৰিকত্বৰ বিষয় যেতিয়া কা আইনখন বলবৎ হ'ল, তো তেতিয়া আমি মানে চাৰিওফালে এটা ডাঙৰ আন্দোলন হ'ল। আৰু ডাঙৰ আন্দোলন হৈ পেলাই ক'লে যে মানে 50 লাখ আহিব, 60 লাখ আহিব, 1 কোটি আহিব, 2 কোটি মানুহ ইয়াত আহিব,